অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ডাঠ কুঁৱলী আৰু প্ৰচণ্ড শীতে কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আগন্তুক ২৭ জানুৱাৰী পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড শীতে কঁপাব ৰাজ্যৰ ৮খনকৈ জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ ক'ত কি পৰিস্থিতিৰ সৃষ্টি হ'ব এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম ডাঙৰ খবৰ ২৭ জানুৱাৰী পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড শীতে কঁপাব অসমৰ ৮ জিলাত ঘন কুঁৱলী আৰু প্ৰচণ্ড শীতৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে জনোৱাৰ চেষ্টা কৰিছোঁ গুৱাহাটী মহানগৰীতো আজি ডাঠ কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰাখিছে 11 বজা পৰ্যন্ত ডাঠ কুঁৱলীৰ আচ্ছাদন গুৱাহাটী মহানগৰীত ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী দিছে অসমত ৰাজ্যৰ বহুকেইখন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই উদ্বেগজনক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ য়েল্লো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা লখিমপুৰ ধেমাজি যোৰহাট মাজুলীলৈ আজিৰ দিনটোত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই উজনি অসমৰ লখিমপুৰ ধেমাজি মাজুলী যোৰহাটলৈ সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়ালৈও য়েল্লো এলাৰ্ট প্ৰদান কৰা পৰিলক্ষিত হৈছে ২৭ জানুৱাৰীলৈ ৰাজ্যত প্ৰচণ্ড শীতে কঁপাব ৰাজ্যৰ কেইবাখনো জিলাত শীতে কঁপাব অসমৰ ৮খন জিলাত সৰ্বমুঠ ৮খন জিলাত কুঁৱলী আৰু প্ৰচণ্ড শীতৰ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ গুৱাহাটী মহানগৰীতো ডাঠ কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰখা পৰিলক্ষিত হৈছে নিশাৰে পৰা দিনৰ 11 বজা পৰ্যন্ত এতিয়ালৈকে এইদৰেই ডাঠ কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰখা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰিছোঁ কি ধৰে কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰাখিছে দৃশ্যাংশ কেইটা লক্ষ্য কৰক আৰু আপোনাৰ অঞ্চলতে বৰ্তমান মুহূৰ্তত বতৰে কি ধৰণৰ ৰূপ ধাৰণ কৰিছে মন্তব্য কৰিব পাৰে আমাৰ মন্তব্য আপোনাৰ মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰতে লোৱাৰ চেষ্টা কৰিম কমেণ্ট বক্সসমূহ খুলি দিয়া হৈছে আপুনি মন্তব্য কৰক আপোনাৰ অঞ্চলত বৰ্তমান মুহূৰ্তত বতৰে কি ধৰণৰ ৰূপ ধাৰণ কৰিছে আগন্তুক যিহেতু ২৭ জানুৱাৰী পৰ্যন্ত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে আজিৰ দিনটোত ৰাজ্যৰ ৮খনকৈ জিলাত শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়ালৈ আজিৰ দিনটোত সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগন্তুক ২৭ জানুৱাৰী পৰ্যন্ত সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে সামগ্ৰিক তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বৰ্তমান মুহূৰ্তত বতৰে কি ধৰণৰ ৰূপ ধাৰণ কৰিছে আমাক কমেণ্ট কৰি জনাব পাৰে আপোনাৰ মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰতে গ্ৰহণ কৰাৰ চেষ্টা কৰিম কোন জিলাত কি পৰিস্থিতিৰ সৃষ্টি হৈছে মন্তব্য কৰিব পাৰে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে পূৰ্বতীয়াভাৱে আগতীয়াকৈ সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে আগন্তুক ২৭ জানুৱাৰী পৰ্যন্ত প্ৰচণ্ড শীতে কঁপাব ৰাজ্য শীতৰ সমান্তৰালভাৱে বৰষুণৰো আগজাননী প্ৰদান কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা মধ্য অসমৰ লগতে বিশেষভাৱে উজনি অসমৰ লখিমপুৰ ধেমাজি মাজুলী যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া জিলালৈ য়েল্লো এলাৰ্ট প্ৰদান কৰা হৈছে প্ৰচণ্ড শীতৰ লগতে বিজুলী ঢেৰেকনিৰ আগজাননী প্ৰদান কৰিছে আৰু বিভিন্নজনে কমেণ্ট কৰিছে কমেণ্টসমূহ লোৱাৰ চেষ্টা কৰিম মুজিবুৰ ৰহমানে উল্লেখ কৰিছে তেজপুৰত বতৰৰ অৱস্থা বেয়া বুলি উল্লেখ কৰিছে দেৱজিৎ বৰুৱাই যোৰহাটত ৰ'দ দিয়া বুলি উল্লেখ কৰিছে মিনাৰা ইয়াসমিনে উল্লেখ কৰিছে গুৱাহাটীত বতৰ ঠাণ্ডা
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত কমেণ্টসমূহ আহি আছে আমি কমেণ্টসমূহ সামগ্ৰিকভাৱে দেখুৱাৰ চেষ্টা কৰিছোঁ ক'ত কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্যাংশকেইটা লক্ষ্য কৰক প্ৰণৱৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যোৰহাট ধুবুৰীত একে অৱস্থা যোৰহাটত বৰ্তমান মুহূৰ্তত ৰ'দ দি আছে গুৱাহাটীত বতৰ ঠাণ্ডা বুলি উল্লেখ কৰিছে সামিনা ইয়াসমিনে আৰু বিভিন্ন প্ৰান্তৰ পৰা আমি মন্তব্যসমূহ লোৱাৰ চেষ্টা কৰিম ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বতৰে কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আগন্তুক ২৭ জানুৱাৰী পৰ্যন্ত প্ৰচণ্ড শীতে কঁপাব অসম উল্লেখ কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিব আগন্তুক কেইবাদিন পৰ্যন্ত ডাঠ কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰাখিছে সমগ্ৰ ৰাজ্য ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক'ত কি পৰিস্থিতিৰ উদ্ভৱ হৈছে আমি সামগ্ৰিক তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ কল্পনা বৰাই উল্লেখ কৰিছে ক্ষেত্ৰীত ঠাণ্ডা সানোৱাৰ হুছেইনে উল্লেখ কৰিছে দৰঙত বতৰ বেয়া ধুবুৰীত বতৰ ঠাণ্ডা বুলি উল্লেখ কৰা হৈছে সুভাষ ডেকাই উল্লেখ কৰিছে গুৱাহাটীত বতৰ বেয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত কিছু মন্তব্য আহি আছে আমি মন্তব্যসমূহ লৈ থকাৰ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৮খন জিলালৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী প্ৰেৰণ কৰিছে